নীট এক্সামত ইমৰানে মাৰ্ক পাইছা। ইমৰান কিমান মাৰ্ক পাইছা তুমি? 607 607। গতিকে 607 ইমৰানক মই সুধিছোঁ। ইমৰান মোৰ ষ্টুডেণ্ট আছিল, কিন্তু ষ্টুডেণ্ট থাকিলেও ইমৰান খুব ভাল ল'ৰা আছিল, খুব ভদ্ৰ ল'ৰা আছিল, খুব বুজি পোৱা এজন ল'ৰা আছিল, আৰু তাৰ কাৰণে আজি এইটো সাফল্য পাইছে। তো মই প্ৰথমতে ইমৰানক সুধিছোঁ যে তুমি এইটো সাফল্যৰ কাৰণে কেনেকুৱা লাগিছে? প্ৰথমতে ধন্যবাদ শ্বৰীফ আমিন ছাৰ। আচলতে ইমান কষ্টৰ পিছত, ইমান দৃঢ়তাৰ পিছত আচলতে ভাল লাগিছে বহুত। ইমান সফলতা পাই বহুতে আনন্দ লাগিছে, আৰু আশা কৰোঁ ভাল ডক্টৰ হ'ব পাৰিম, মানুহৰ সেৱা কৰিব। বৰ্তমান ক'ব গ'লে যে বহুত ওলাইছে, মানে বহুত নতুন নতুন মানে ছাত্ৰ MBBSত চান্স পাই আছে বা বহুত ওলাই আহি আছে। তুমি কেনেকুৱা ডক্টৰ আচলতে হ'বা, যিহেতু তুমি এতিয়া মানে ফাইনেলি ক'ৰবাত ছিট পাই যাবা, GMCHতে পোৱা। কেনেকুৱা ডক্টৰ আচলতে তুমি হ'ব বিচৰা? তোমাৰ মতে কেনেকুৱা ডক্টৰ হ'ব লাগে কোৱাচোন? ডক্টৰ হ'বলৈ ডক্টৰতো বহুতে আছে। যদি আমি অসমতে ধৰোঁ, প্ৰতি বছৰে আমাৰ আণ্ডাৰ গ্ৰেজুৱেট MBBS নিয়েৰলি 2000 মান MBBS ওলায় প্ৰতি বছৰে। যিখিনি অসমৰ যিখিনি ৰিকুৱাৰমেণ্ট আছে সেইখিনি ডক্টৰে হ'বা নে কিবা স্পেচিয়েলিষ্ট হোৱাৰ সপোন আছে? তাৰমানে মই যিহেতু কৈছোঁ যে ডক্টৰটো বহুত আছে, কিন্তু ভাল স্পেচিয়েল যেনিবা মই কাৰ্ডিঅ'লজিষ্ট, নিউৰ'লজিষ্ট আৰু কিবা কিবি বহুত আছে, ডাৰ্মেট'লজি হওক, অংক'লজি হওক। তোমাৰ তেনেকুৱা সপোন আছে নেকি, নে প্লেইন খালি ডক্টৰ হৈ তুমি সীমাবদ্ধ থাকিবা? যদি আমি কাৰেণ্ট চিটুৱেশ্যনটো চাওঁ অসমত বা অল অভাৰ আছামত বা অল অভাৰ ৱৰ্ল্ডত যদি চাওঁ, আজিকালি মেইন বেমাৰ যিটো হৈছে, যিটো কিউৰেবল হয়, মানে আমি যদি কেঞ্চাৰটো চাওঁ, কেঞ্চাৰ আজিকালি ইমান বহুত ধৰা জ্বৰৰ নিচিনা সন্মুখত মই এজন অংক'লজিষ্ট হ'ব বিচাৰিম। তো মানে ইমৰানে ডাইৰেক্টলি কৈছে যে কেৱল MBBS সি পঢ়ি 5.5 বছৰ MBBS পঢ়ি সীমাবদ্ধ নাথাকে। তেওঁ এজন তাৰপিছত যেতিয়া PG কৰিব, সি অংক'লজিষ্ট হোৱাৰ এটা সপোন আছে। মই এইটো বহুত ভাল পাইছোঁ, কাৰণ বৰ্তমান সমাজত ডক্টৰ বহুত আছে, কিন্তু তেনেকুৱা ভাল স্পেচিয়েলিষ্ট কাৰ্ডিঅ'লজি, নিউৰ'লজি, নেফ্ৰ'লজি, ডাৰ্মেট'লজি বা অংক'লজিষ্ট। তো ইমৰানে অংক'লজিষ্ট, এজন ভাল অংক'লজিষ্ট হওক, সেইটো আমাৰ সদায় তেওঁৰ প্ৰতি মানে আশীৰ্বাদ সদায় থাকিব। তাৰ মাজতে মই ইমৰানক আৰু এটা কথা সুধিম যে মই যেতিয়া তোমাক হায়াৰ ছেকেণ্ডেৰী লেভেলত পঢ়াইছিলোঁ, বা আমি যোনবোৰ টিচাৰে পঢ়াইছিলোঁ, বিশেষকৈ মই তোমাক বহুত গালিও দি থাকিছোঁ। এদিন মোৰ মনত আছে যে অলপ বেয়াকৈ গালি দিছিলোঁ কিবা এটা ইছ্যু লৈ, যিয়ে নহওক। সেইবিলাক কথা তোমাৰ কেতিয়াবা মনত পৰে নেকি? মানে তেতিয়াতো গালি দিলে বা পিটন দিলে অলপ টিচাৰৰ প্ৰতি কেতিয়াবা বেয়া ভাৱটো আহি যায়, কিন্তু আজি তুমি সেই কথাটো অলপ মনত কৰি মানে আজি তোমাৰ কেনেকুৱা ফিলিংছ হৈ আছে সেই গালি চালিবোৰৰ কথা অলপ কোৱাচোন। এতিয়া আমাৰ জীৱন বহুতকেইটা ফেজ আহে, যিটো ফেজত আমাৰ যিটো ভাল লাগে আমি সেইটোৱে কেতিয়াবা জনা বা অজনাতে কৰি দিওঁ, আৰু সেইটোৰ কাৰণে আমি এটা স্পেচিয়েল ছিষ্টেমত থাকোঁ যাতে আমাক ভাল গাইডেঞ্চ পাওঁ, স্কুল, ইউনিভাৰ্চিটি যিকোনো হওক। তো তেতিয়া মই যেতিয়া 11-12 আছিলোঁ, ছাৰৰ আণ্ডাৰত প্ৰিপেয়াৰ কৰি আছিলোঁ হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে বা নীটৰ কাৰণে। তেতিয়া মই 12ত থকা সময়ত কিবা ঘটনা হৈছিল আৰু ছাৰে গালি দিছিল। তেতিয়া হয়তো বহুত বেয়া লাগিছিল ছাৰহঁতৰ ওপৰত, বা আৰু বেলেগ ছাৰহঁত যিসকল আছিল। কিন্তু এতিয়া আমি সেইটো ফেজ পাৰ কৰি আহিছোঁ, আৰু যেতিয়া আজি সফল হৈছোঁ, হয়তো আজি গম পাইছোঁ যে কিবা না কিবা এটা সুধাৰ কৰিব আছিল নিজৰ মাজত, আৰু সেইবোৰ সুধাৰত হয়তো শিক্ষাগুৰু বা গাৰ্জিয়ান চবে কণ্ট্ৰিবিউট কৰে। তো সেইটো এটা মই ভাবোঁ কণ্ট্ৰিবিউশ্যন আছিল মোক ভাল ৰাস্তা দেখুওৱাত, আৰু মই সেইটো কাৰণে আজি ধন্যবাদ জ্ঞাপন কৰোঁ। ঠিকে আছে, ইমৰানে বহুত ভাল কথা কৈছে। মই মানে শেষত আৰু এটা কথা ক'ম, ধৰি লৈছোঁ যে তুমি এজন ভাল ডক্টৰ হৈছা। আল্লাহ যদি চব ঠিকে থাকে ৰাখে, তেন্তে অহা 6 বছৰ বা 7 বছৰ পিছত তুমি ভাল অংক'লজিষ্ট হোৱা। আমাৰ সমাজত যিমানবোৰ দুখীয়া মানুহ বা ৰোগী মানুহে ডক্টৰৰ ওচৰত যায়, হয়তো তোমালোক কেতিয়াবা ঘৰৰ পৰা তোমালোকৰ মানুহেও কেতিয়াবা গৈছে বা আমিও যাই থাকোঁ। আজিকালি ডক্টৰবোৰে বিভিন্ন সময়ত দেখা যায় যে যধে মধে এটা প্ৰিছক্ৰিপশ্যন কৰি দিয়ে, মানে যিসমূহ মেডিচিন নালাগে বা যিটো টেষ্ট কৰিব নালাগে। তুমি ধৰি লৈছোঁ সেইটো ডক্টৰ এজন ভাল ডক্টৰ হৈছা, বহুত ভাল এজন ডক্টৰ হৈছা। তুমিও সেই দুখীয়া মানুহৰ পৰা কেৱল মাত্ৰ পইচা লোৱাৰ কাৰণে
তেনেকুৱা যধে মধে টেষ্ট লিখি দিয়া বা যধে মধে মেডিচিন লিখি দিয়া বা কেতিয়াবা ৰোগীৰ লগত খং কৰি দিয়াই হওক, কাৰণ বহুত ৰোগী থাকে, মূৰ্খ মানুহ থাকে, তুমিও তেনেকুৱা কৰিবা নেকি? নহয় ছাৰ, মই যিটো ভাবোঁ এজন ডক্তৰ হোৱাৰ আগত আমি হয়তো কিছুমান বস্তু শিকিব লাগিব, কিন্তু পেচেঞ্চ, ইথিক্স বুলি যিটো কয়, আপুনি যিটো কৈছে এক্সট্ৰা প্ৰেছক্ৰিপশ্যন বা এক্সট্ৰা মেডিচিন যিবোৰৰ দৰকাৰ নাই, হয়তো আমিও বা মই নিজেও কেতিয়াবা এনেকুৱা সমস্যাৰ সন্মুখীন হৈছোঁ য'ত এটা টেষ্টৰ জেগাত 5টা টেষ্ট লিখি থৈছে। তো মই নাভাবোঁ মই নিজে সন্মুখীন হোৱা বা মই এনেকুৱা এটা বেকগ্ৰাউণ্ডৰ পৰা আহি মই গৰীব দুখীয়া মানুহক তেনেকৈ শোষণ কৰাটো মই নাভাবোঁ যে মই কৰিম। আৰু মই ভাবোঁ যিবোৰে ডক্তৰ হৈ আছে বা নেক্সট মোৰ লগতো হ'ব বা মোৰ পিছতো হ'ব, সকলোকে ফাৰ্ষ্টত ডক্তৰ হোৱাৰ আগত এটা বস্তু মেইনটেইন কৰিব লাগে, ইথিক্স, যিটো আমি আজি বহুতেই কম হৈছে সমাজত। তো মই ভাবোঁ তেনেকুৱা মই মেইনটেইন কৰি যাম। ইমৰানে আমাক কথা দিছে, বিশেষ আমাক কথা দিছে যে ইমৰানে তেনেকুৱা ধৰণৰ হয়তো মানুহক বিপদত পেলাবৰ কাৰণে যোনটো কেৱল পইচা ঘটিবৰ কাৰণে মানুহৰ বিপদৰ সময়ত যোনটো কৰে কিছুমান ডক্তৰে, সেইটো ইমৰান অন্তত নকৰে। গতিকে ইমৰানক আশীৰ্বাদ কৰিছোঁ, ইমৰান এজন ভাল ডক্তৰ হওক। কেৱল ডক্তৰ নহয়, ইমৰান এজন ভাল অংক'লজিষ্ট হওক। কাৰণ বৰ্তমান সময়ত ইমৰানে কথাটো কৈছে যে বহুতো পৰিমাণৰ এতিয়া চৰ্দি জ্বৰৰ নিচিনা কেঞ্চাৰ বেমাৰ মানুহৰ হৈ আছে। গতিকে ভাল অংক'লজিষ্টৰ প্ৰয়োজন আছে। ইমৰান এজন ভাল অংক'লজিষ্ট হ'ল। মই বেছি দীঘলীয়া কৰিব পৰা নাই, শেষত তুমি কি ক'বা সেইটো কৈ শেষ কৰি দিয়া। আজিৰ কাৰণে বা যোৱা মোৰ প্ৰিপেৰেশ্যনৰ কাৰণে, য'ত মই ক্লাছ 11ত মোৰ এই জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ, তেতিয়াৰ পৰাই মই শ্বৰীফ ছাৰক চিনি পাওঁ বা আৰু বহুত ছাৰ আছে। জীৱনত বহুত মানুহ আহে যিটো এটা ফেজত কণ্ট্ৰিবিউট কৰি যায়। মই এই কণ্ট্ৰিবিউশ্যনত শ্বৰীফ ছাৰৰ ধন্যবাদ জ্ঞাপন কৰিম। আৰু যিহঁতে মোক আজি এই স্থানত আহিবলৈ সহায় কৰিছে, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম। আৰু মোৰ গাৰ্জিয়ানছ বা সমাজৰ মানুহ যিবিলাকে বহুত সময় বহুত সঁহাৰি বা কিছুমান এডভাইচ, তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিব খোজোঁ। আৰু মই তেওঁলোকৰ পৰা দুৱা বিচাৰি মই মোৰ কথাখিনি। ঠিকে আছে, ইমৰানে সকলোৰে পৰা দুৱা বিচাৰিছে। শেষত আমি ইমৰানৰ কাৰণে দুৱা কৰিছোঁ। ইমৰান এজন ডাঙৰ মানুহ হওক, এজন ভাল ডক্তৰ হওক, মানুহৰ হৈ বা সমাজৰ হৈ, দুখীয়া শ্ৰেণীৰ মানুহৰ হৈ ইমৰানে অহা সময়খিনিত সুন্দৰভাৱে কাম কৰিব বুলি আৰু মানুহৰ পৰা আশীৰ্বাদ পাব বুলি আমাৰ ইমৰানলৈ দুৱা থাকিল। ধন্যবাদ।